রাজ্যের বেদখল জমি উদ্ধারের আনন্দে পদযাত্রা বিজেপির। রাজ্যের বেদখল জমি উদ্ধারের আনন্দে গতকাল এক পদযাত্রা বের করল শ্রীভূমি বিজেপি। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে ধন্যবাদ জানিয়ে এদিনের পদযাত্রায় সামিল হন বিজেপি নেতা কর্মীরা। জেলা বিজেপি কার্যালয় থেকে পদযাত্রাটি বের হয়, বিভিন্ন এলাকা পরিদর্শন করে আম্বেদকর পার্কে গিয়ে শেষ হয়। এখানে এক আলোচনা সভায় বক্তব্য রাখেন মন্ত্রী কৃষ্ণেন্দু পাল এবং প্রাক্তন সাংসদ সহ অন্যান্যরা। ব্যুরো রিপোর্ট বরাক বিষ্ণু। বিশেষকে আজি মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের নেতৃত্বত যে ইভিকশন কাৰ্যসূচী চলি আছে এটোৰ পূৰ্ণ সমৰ্থন গোটেই অসমৰ ৰাইজৰ খুব ভাল পাইছে। কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে অসমৰ যে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে যে চিন্তা কৰিছে, বিশেষকৈ আজিৰ দিনত চিন্তা কৰি আমি শ্ৰীভূমি জিলাৰ কথাই কওঁ। আজি আপোনাৰ শ্ৰীভূমি জিলাত আপুনি পাথাৰিয়া, দোহালিয়া, আপুনি বাটচাহী ৰিজাৰ্ভ ফৰেষ্ট য'ত যাব তাতে দেখিব গোটেই ৰিজাৰ্ভ ফৰেষ্ট কোনোবা মানুহ বাহিৰৰ পৰা আহি দখল কৰিছে। এনেকুৱা গভৰ্ণমেণ্ট যিমান মাটি আছে চব মাটিৰ অবৈধ দখল। তাৰ কাৰণে উচ্ছেদ যিটো চলি আছে এইটো আৰু তীব্ৰতৰ হ'ব লাগে। গোটেই অসমত উচ্ছেদটো তীব্ৰতৰ হ'ব লাগে। কাৰণ আপোনালোকে দেখিছে গোটেই শ্ৰীভূমি জিলা বা আপোনাৰ বৰাক উপত্যকা বা গোটেই অসমৰ ৰাইজ ওলাই আহিছে। ৰাইজে ভাল পাইছে এইটো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে উদ্যোগ যে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা, এই আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে শ বছৰ সুৰক্ষিত থাকে তাৰ কাৰণে এই উদ্যোগ হাতত লয়। আজি বিশেষকৈ আমি এটা বস্তু ক'ব পাৰোঁ যে বিৰোধী দলবিলাকে এটা কথা কৈ আছে যে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে মানে তাতে আহি ঘৰ বনাইছে। কিন্তু আমাৰ কথা এটা কমিউনিটিৰ মানুহে ইয়াতে ঘৰ বনাব আৰু বাকী আমাৰ ধেমাজিৰ পৰা লখিমপুৰ, গোলাঘাট তাতে যে গৰাখহনীয়া হৈ আছে তাতেতো কোনো এনেকুৱা দেখা নাই। তাতেই গম পোৱা যায় তেওঁলোকে ডেম'গ্ৰাফিও চেঞ্জ কৰাৰ কাৰণে এটা বেলেগ পন্থা হাতত লৈছে। আজি আপোনালোকে দেখিব গোটেই আমাৰ শ্ৰীভূমি জিলাৰ পৰা লখিমপুৰ তাতে যাই ঘৰ বনাইছে, তাতে যাই মাটি দখল কৰিছে। কিমান ডাঙৰ কথা! এই কাৰণে পূৰা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু এই যিটো আমাৰ ইভিকশ্যন প্ৰচেছ এইটো কালি গোৱালপাৰাৰ পিছত লাহে লাহে প্ৰত্যেকটা এলেকাত বৰাক উপত্যকাত বিশেষকৈ ফৰেষ্ট এৰিয়া হওক বা গভৰ্ণমেণ্ট এৰিয়া যিমান মাটি আছে তাতে ইভিকশ্যন চলাই যাতে মাটিবোৰ গভৰ্ণমেণ্টৰ হাতত থাকে তাৰ ব্যৱস্থা ল'ব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে এইটো এটা ডাঙৰ সিদ্ধান্ত। আমরা সকলে মুখ্যমন্ত্রীর লগত আছো আর এই সমদলের মূল উদ্দেশ্যটি হয়েছে এইটো যে মুখ্যমন্ত্রীর লগত গোটেই অসমৰ রাইজ ওলাই আহিছে আর এই ইভিকশনটো খুব ভাল পাইছে আর এইটো চলি থাকিব লাগে। তেওঁলোকৰ সকলৰ এইটো আগ্ৰহ। আজি আপোনালোকক কৈ আছোঁ যে আমি যি কনষ্টিটুৱেঞ্চিৰ MLA বা আজি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্ত্ৰীসভা স্থান পাথাৰকান্দিত আপোনালোকে যদি যায় যিটো দোহালিয়া যি এৰিয়া যিটো দোৱালিয়াত আপোনাৰ দোৱালিয়া 1, দোৱালিয়া 2, দোৱালিয়া 3, দোৱালিয়া 4, দোৱালিয়া 5 যিটো তাতে আপোনালোকে এটা বস্তু দেখিব যে 1951 আফটাৰ পাৰ্টিশ্যন অফ ইণ্ডিয়াৰ যিটো আমাৰ ইয়াত 1971 তাৰ মাজত যিমান নিৰ্যাতিত হিন্দু মানুহ আমাৰ ভাৰতবৰ্ষত আহিছিল তেওঁলোকৰ মানে সংস্থাপনৰ কাৰণে দোৱালিয়া ৰেঞ্জ বা আমাৰ যিটো বাজাৰীচৰা তাতে দোৱালদুম এৰিয়া আছে বা আমাৰ এই তাতে যিমান গভৰ্ণমেণ্ট এৰিয়া ডিগনিফাইড ৰাধাপিয়াৰী য'ত ঠাই দিছিল মাটি দিছিলে বা ৰামকৃষ্ণনগৰ এৰিয়াত আজিৰ এই এৰিয়াত যাই দেখিব যে বেলেগ মানুহ আছে। আৰু এই যে যিমান মানুহক মানে মাটি দিয়া হৈছিল জবৰদখল কৰি এই মাটিবিলাক দখল কৰিছে। তো এই লাষ্ট 2001 to 2016লৈকে গোটেই অসমত এনেকুৱা কৰিছে, যাৰ কাৰণে তেওঁলোকৰ এইটো আৱেগ। এই যে কংগ্ৰেছী তেওঁলোকৰ যে আৱেগৰ কাৰণটো হ'ল এইটো তেওঁলোকৰ প্লেনিং যিটো এটা যে অসমখন কাশ্মীৰ বনাব যিটো মানে এটা প্লেন কৰি আছে যে ডেম'গ্ৰাফিটো চেঞ্জ কৰা। পাথাৰকান্দি হওক বা অসমৰ প্ৰত্যেককেইটা কনষ্টিটুৱেঞ্চি লখিমপুৰ হওক, লখিমপুৰৰ শ্ৰীভূমিৰ পৰা মানুহবোৰ তাতে গৈছে যাই তাতে মাটি দখল কৰে। তাৰ উদ্দেশ্যটো এটাই যে মাটি দখল কৰি তাতে ডেম'গ্ৰাফি চেঞ্জ কৰা। শ্ৰীভূমি ভেৰি চুন খুব সোনকালে শ্ৰীভূমি জিলাতো হ'ব। গোটেই বৰাক উপত্যকাত য'ত মানে অবৈধ দখলকাৰী আছে তেওঁলোকে উৎখাত কৰাব। তাতে কোনো